ৰাজ্যত ডেন্সাৰ চোৰৰ তাণ্ডৱ নাচি নাচি সংঘটিত কৰিলে চুৰিকাণ্ড চোৰৰ নৃত্যবন্দী চিচিটিভি কেমেৰাত আপুনি কেনেকুৱা চোৰ দেখিছে নৃত্য কৰি কৰি চোৰ কৰা চোৰক দেখিছেনে আপুনি প্ৰথমে চাওক এই দৃশ্য চুৰি কৰাৰ পূৰ্বে এপাক নাচি লৈছে চোৰে এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ইকৰাবাৰী বিনাপানী হাইস্কুলত বিদ্যালয়ৰ পিছফালৰ খিৰিকী ভাঙি ডেন্সাৰ চোৰৰ প্ৰথমে প্ৰৱেশ তাৰ পিছত এপাক নাচি নাচি বিদ্যালয়খনৰ কম্পিউটাৰ সংযোগী কেবল লৈ যোৱাৰ উপৰিও লণ্ডভণ্ড কৰি থৈ যায় বিদ্যালয়খনৰ আচবাব চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্যাংশ বন্দী হৈ ৰৈছে চিচিটিভি কেমেৰাত ঘটনাস্থলীত উত্তৰ শালমাৰা আৰক্ষী উপস্থিত হৈছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে হয় স্কুলখনৰ নাম বিনাপানী হাইস্কুল ইকৰাবাৰী মই এইখন স্কুলৰে আইচি হেডমাষ্টাৰ হয় ৰাতিপুৱা মই মেট্ৰিক পৰীক্ষা চেণ্টাৰত আছিলোঁ তেতিয়া আমাৰ ফৰ্থ গ্ৰেডে ফোন কৰিছিল মইতো চোৱা নাছিলোঁ পাছত মই 10:30 মানত মই মোবাইলটো চালোঁ আৰু কি চাইলেণ্ট কৰা আছিল ফোন এটা মিছ কল এটা চালোঁ আৰু কি পাছত মই কল কৰাৰ পিছত গম পালোঁ যে স্কুলত চুৰি হৈছে তেতিয়া মই ক'লোঁ যোন ইনচাৰ্জ দিছিলোঁ তেখেতক কৈছেনে নাই আমাৰ দুলাল কলিতা ছাৰক ইনচাৰ্জ দিয়া হৈছিল তেখেতে আমাৰ প্ৰেচিডেণ্টৰ লগত যোগাযোগ কৰিছে তাৰপিছত নৰ্থ শালমাৰাৰ এইটো আৰক্ষী বিষয়া তেখেতৰ লগত যোগাযোগ কৰা হৈছিল পিছত থানাৰ পৰা মানে আমাৰ বাইদেউ সহ মানে পাৰ্টি আহিছিল ইনভেষ্টিগেশ্যন কৰিলে আৰু আমাৰ ইতিমধ্যে বিশেষ বস্তু চুৰি হোৱা নাই কি আছিল কীবৰ্ড আৰু প্ৰিণ্টাৰৰ কেবল ইতিমধ্যে চুৰি হোৱা বুলি গম পাইছোঁ আৰু বাকী আমাৰ দুটা গডৰেজ ভাঙিছে কিছু লোৱা নাই লণ্ডভণ্ড কৰিছে আৰু কি আৰু মোৰ যিটো টেবিল তাৰ এটা কাঠৰ মানে তলত মানে তালামাৰা নহয় এনে খোলা আছিল তাতে লণ্ডভণ্ড কৰিছে কিছু লোৱা নাই চিচিটিভিত কি চিচিটিভিত আমাৰ চোৰজন যে সোমাইছে চোৰজন সোমোৱাৰ এটা ডেন্স কৰি মানে সোমোৱা এটা দৃশ্য পোৱা গৈছে তেওঁৰ হাতত মোজা লগোৱা আছে কমপ্লিট ঢাকা আছে আৰু কি তেওঁক চিনিব পৰা হোৱা নাই এতিয়ালৈকে তেওঁ নাচি নাচি সোমাইছে পূৰা ডেন্স কৰি সোমাইছে আৰু কি প্ৰথমত এই পিছফালেদি সোমাইছে সোমোৱাৰ পিছত আমাৰ য'ত মানে কানেকশ্যন আছে সিফালে ডেন্স কৰি গৈ তাতে ডিছকানেক্ট কৰি দিছে তাৰপিছত আৰু মানে কোনো ফুটেজ পোৱা হোৱা নাই আৰু এতিয়ালৈকে কিমানবাৰ এখন বিদ্যালয়ত চুৰ হৈছে ইয়াৰ আগতে আমাৰ আগতে এবাৰ চুৰি হৈছে আমি নৰ্থ শালমাৰা থানাত এজাহাৰ দিছিলোঁ আমাৰ এবাৰে হৈছে আৰু সৰু সুৰা দুই এটা হৈছে এজাহাৰ দিছোঁ আৰু কি আমি ইনভেষ্টিগেশ্যন কৰি গৈছে তাৰপিছত আৰু এইবাৰ আৰু হ'ল এজাহাৰ আমি ৰেডি কৰিছোঁ আমাৰ পাৰ্টি আহিছিল আমি ইতিমধ্যে যাম আৰু কি আমাৰ চহী কৰি আমি যাম আৰু অভয়াপুৰীৰ পৰা ছফিকুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়েগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093